আপোনালোকক প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। মই নলবাৰীৰ পৰা আহিছোঁ, টিহুৰ পৰা। মোৰ স্বামী শ্বহীদ কমৰেড দীন কলিতা সেই ৭০ দশকৰ অসম আন্দোলনৰ সময়ত তেওঁক নিৰ্মমভাৱে হত্যা কৰা হৈছিল এই অসম আন্দোলনকাৰীসকলে। তেখেতে নলবাৰীলৈ আহি নলবাৰীৰ পৰা উভতি যোৱাৰ সময়ত তেখেতক বাছৰ পৰা টানি নি তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি তেখেতক প্ৰায় আধা মৰা অৱস্থাতে তেওঁক পথাৰ এখনৰ মাজত নি এৰি থৈ যায়। পৰৱৰ্তী সময়ত সেই খবৰটো তেওঁৰ বাছত অহা এজন সতীৰ্থই সেই খবৰটো দিয়ে আমাৰ ঘৰত, আৰু থানাতো খবৰটো দিয়ে, আৰু থানাৰ পৰা পুলিচ গৈ তেওঁক প্ৰায় মৃতপ্ৰায় অৱস্থাত তেওঁক পথাৰৰ মাজত পায়। আৰু আমাৰ পৰিয়ালৰ মানুহ গৈ তেওঁক তাৰ পৰা উঠাই লৈ গৈ মিলিটাৰী হস্পিটেলত তেখেতক ৰাখিছিল, আৰ্মি হস্পিটেলত বেলতলাত। আৰু তাত তেওঁ 3 দিন প্ৰায় মৃত্যুৰ সৈতে যুঁজি 24 তাৰিখে সেই আক্ৰমণটো হৈছিল। 27 তাৰিখে তেখেতে সেই মৃত্যুৰ সৈতে যুঁজি 27 তাৰিখে তেওঁ মৃত্যু হয়। গতিকে আজি ইয়াত শ্বহীদসকলক লৈ আমাৰ নলবাৰীবাসী প্ৰগতিশীল নলবেইৰা মঞ্চই শ্বহীদ দিৱসৰ আয়োজন কৰিছে। আৰু এই শ্বহীদ দিৱসৰ শ্বহীদ পৰিয়ালৰ মানুহখিনিক ইয়াত আমন্ত্ৰণ কৰি তেখেতসকলে ইয়াতে কিতাপৰ টোপোলা আৰু গামোচাৰে সম্বৰ্ধনা জনাইছে। আৰু এতিয়া ইয়াত আমাক হয়তো আমাৰ নিজৰ পৰিয়ালৰ মানুহখিনিক লৈ বা ইয়াত তেখেতসকলে যিখন মিটিং আয়োজন কৰিছে ইয়াত হয়তো আমাৰ অনুভৱ ব্যক্ত কৰিবলৈ সুবিধা দিব। গতিকে আমি তালৈ অপেক্ষা কৰিছোঁ। নিশ্চয় আমাৰ অনুভৱ সেই মঞ্চতে আমি ব্যক্ত কৰিম। গতিকে এইখিনিয়ে। আৰু উক্ত মঞ্চসকলক মই ধন্যবাদ জনাইছোঁ। আৰু এই যি ঐক্য মঞ্চৰ কথা কৈছে, ৰাজনৈতিক ঐক্য মঞ্চ, এই ঐক্য মঞ্চত আমি বাম গণতান্ত্ৰিক শক্তিসমূহ আমি এই ঐক্য মঞ্চৰ লগতে একত্ৰিত হৈছোঁ। আপোনালোকে গম পাইছে যোৱা নিৰ্বাচনত আমি এই একত্ৰিত হৈয়ে আমি নিৰ্বাচন খেলিলোঁ। কিন্তু যদিও আমি নিৰ্বাচন খেলিলোঁ, আমাৰ বামপন্থীসকলৰ পৰা আমি আসন হয়তো লাভ কৰিবলৈ আমি সক্ষম নহ'লোঁ। কাৰণ আমি ভাবোঁ এই যি নিৰ্বাচন, এই নিৰ্বাচনতো আমি যিটো দেখিছোঁ যে ইয়াত একেবাৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচন যেন অনুষ্ঠিত হোৱা নাই, এনেকুৱা আমাৰ লাগিছে। কাৰণ দেখিছোঁ, শুনিছোঁ কিছুমান ঠাইত ভয় প্ৰদৰ্শন কৰোৱা হৈছে, ভাবুকি প্ৰদান কৰা হৈছে নিৰ্বাচন ভোট দিবলৈ যোৱা সেই কেণ্ডিডেটসকলৰ ওচৰত, বা EVM-বিলাকৰো কিছু যেন আমাৰ অনুভৱ হয়, EVM-বিলাকতো যেন কিছু গণ্ডগোলবিলাক আছে, এইবিলাক আমাৰ অনুভৱ হয়। কাৰণ কিয় এইটো কথা ক'লোঁ মই, কাৰণ ইতিমধ্যে বিজেপিৰ প্ৰতি যিটো ভাৱমূৰ্তি আমি জনমানসত দেখিবলৈ পাইছিলোঁ, তেওঁলোকৰ ভাৱমূৰ্তি বহু পৰিমাণে তেওঁলোকৰ বিৰোধী তেওঁলোকৰ সমৰ্থনত নাছিল। বহুতো মানুহে বিজেপিৰ প্ৰতি আশ্বস্ত হৈ থকা নাছিল। তাৰ পিছতো তেওঁলোকে কি ধৰণে ভাবিব নোৱাৰা ধৰণে তেওঁলোকে আসনবিলাক পালে, সেই ক্ষেত্ৰত আমাৰ সন্দেহ হয় যেন EVM-বিলাকতো তেখেতসকলে কিবা নিশ্চয় বিজুতি ঘটাইছে, এনেকুৱা আমাৰ অনুভৱ হয়। মই জানিছোঁ, শুনিছোঁ বা পঢ়িছোঁ, মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, বিনিময় কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত এতিয়া যিটো আমি সংসদীয় পথৰ ৰাজনৈতিক ধাৰা, আজি বামপন্থীসকল বা ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ বিভিন্ন শাখা, মই ইয়াতে এটা জেনেৰিক হিচাপে বামপন্থীসকলৰ নাম লৈছোঁ, CPI, CPM বা CPI-ML, এনেকুৱা ধৰণে মই বৰ্গীকৰণ বা শ্ৰেণী বিভাজন কৰিব খোজা নাই। আজি আমাৰ এটা সমীপত পোৱা যায় ৰাজনীতিবিলাকৰ পৰিভাষাত শীৰ্ষক মঞ্চ দিয়া হ'ল, এটা সুযোগ দিয়া হ'ল। অন্যান্য কাৰণ 70-ৰ দশকটো বহু ঘটনাৰে কেৱল অসম কিংবা ভাৰতেই নহয়, গোটেই পৃথিৱীৰে বহুত ঠাইত বহুত কিবা কিবি হৈ গৈছে। ৱাটাৰগেট কেলেংকাৰী বা নিক্সনৰ ৰেজিগনেশ্যনলৈকে ইম্পিচমেণ্ট যদি প্ৰথম আমেৰিকান প্ৰেচিডেণ্ট ইম্পিচমেণ্টৰ কাৰণে ৭৭ যেতিয়া ইমান বিদ্ৰোহ কৰি নিৰ্বাচন কৰিছিল, সেই নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে সাপ বেংক গোটেইবোৰ একেলগে পজিশ্যন ৰাখি
জনতা দল গঠন কৰিছিল। সেই জনতা দলৰ সদস্যভুক্তি হৈয়ে আজি বিজেপি দগ্ধ পাই আছে।